ইয়াত পাছপোৰ্টটো দিয়াৰ পিছত আপোনাৰ এই পাছপোৰ্টটো দি দিব। পাছপোৰ্টটো দিয়াৰ পিছত আপুনি লগইন কৰিব। লগইন কৰাৰ পিছত আপোনাৰ ইয়াত যোনটো চিমত আপুনি এডমিশ্যন ল'ব সেই হিচাপে 1 2 3 4 যি সেমিষ্টাৰৰ এডমিশ্যনত ক্লিক কৰিব। মই 4th সেমিষ্টাৰৰ ক্লিক কৰি দেখাই আছোঁ। ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ যোনটো ইলেক্টিভ মাইনৰ আৰু অনাৰ ছাবজেক্টটো আহিব। তাৰপিছত ইয়াত ইণ্টাৰডিচিপ্লিনাৰী কোৰ্চ IDC এইবিলাক আহিব। NA তাৰপিছত নেক্সটত আহিব আপোনাৰ ইয়াত অপশ্যন আছে ষ্টাডি অফ কালচাৰ 401 402 স্পোকেন ইংলিছ 403 ইংলিছ অফ মিডিয়া ষ্টাডিজ। কোনখন একাউণ্ট ল'ব ইয়াত ক্লিক কৰি দিব। NA হ'ব 7 কণ্টিনিউ কৰিব। 7 কণ্টিনিউ ইয়াত নতুন এটা পেজ আহি যাব। আপোনাৰ ইয়াত ডিটেইলছ আহি যাব। তাৰপিছত তলত যাই কিনে ইয়াত ক্লিক কৰি কিনে আইটো হেয়াৰ ক্লিক কৰি কিনে পে' কৰিব। পে' কৰিলে ইয়াত অপশ্যন আহি যাব আপোনাৰ। ইয়াত আপোনাৰ অনলাইন পে'মেণ্ট পেজ বুলি এটা লিংক আহিব। ইয়াত আপোনাৰ নাম আহি যাব। ইয়াত পে' কৰিব। পে' কৰিলে আপুনি ইয়াত আপুনি আপোনাৰ এইটো ইয়াত আপোনাৰ কাৰ্ড নাম্বাৰ দিব, হোল্ডাৰ নেম, মান্থলি এইবিলাক দিব। দিয়াৰ পিছত আপুনি ইয়াত পে' কৰি দিব, পে' হৈ যাব। আৰু যোনে মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব, যাতে নতুন ভিডিঅ' আনিলে তাৰে নটিফিকেশ্যনটো পোৱা যায়। ধন্যবাদ।